এটা আপনার এই যে হেরি যে তোমার নাম কি না ফটোর কথা নয় কাঠের বাড়ি পার হয়ে গেল ভেরগাঁও 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 নামটা না জানো স্যার আমি আমি নতুন মানুষ আমি ডেগুরি কারোর দাম দিয়েছি স্যার আমাকে 40টা মান দিয়েছিল এটা মা বিক্রি করবে কারণে হ্যাঁ মানব দিব কারণে মুখ খাটিটা দেওয়া নাই স্যার খাটিটা মুখ দেওয়া নাই 40টা আগত আর দিয়ে নাই আমি নতুন মানুষ আমি আগত দিয়া আর আমি একটা মোবাইলের কন্ট্যাক্ট হয় স্যার এটা স্যার এটা টেমা 500 টাকা 40টা আনিছিলি তো আর এই লগত 20টা আছে ইয়ার লগত 20টা আছে তোর কেটা আছে মোর লগত নাছিল এটাও হ্যাঁ এটাও নাছিল তো হেটা যেটো মেন লিডার হেড পল তালত আছে মেন লিডারের নাম বলাইছে হেটো আমরা চিহ্ন প্রকার কি আনিছিলি না এটা মোবাইল স্যার কন্টাক্ট মোবাইলের নম্বর আছে স্যার মোবাইল নম্বর আছে হ্যাঁ কি নাম কিমান দিনৰ পৰা আৰম্ভ কৰিছে এইটো আমি নকৰো স্যার কোনে কৰে ইহঁতে কৰে আমি না ঠিক আছে তোৰ লগত আছে কি নাম তোৰ লগত আছে কি নাম রফিক আলী রফিক আলী কি নাম তোৰ আমাক যাক দিয়ে সেই মোবাইল কন্ট্যাক্ট হয় কোনে দিয়ে এইটো আপোনাৰ এই কি নাম ক'ৰ মানুহ এইটো আপোনাৰ এই যে হেৰি যে এইটো মানে বহুত দিনৰ পৰা কমপ্লেইন চলি আছিল মানে ইয়াতে ড্ৰাগছ ব্যৱসায় বাঢ়িছে বুলি তো আগত ইমান ৰেকৰ্ড নাছিল কিন্তু এতিয়া ৰিচেণ্টলি অলপমান ভাড়া অলপ খবৰ পাইছোঁ তাৰপিছত লগে লগে আমি বিভিন্ন জেগাত চ'ৰ্চ এংগেজ কৰি ৰাখিছিলোঁ আজি ৰিলায়েবল চ'ৰ্চৰ পৰা খবৰ পাই গম পালোঁ যে এটা স্কুটিত আপোনাৰ দুজন ব্যক্তিৰ মানে ড্ৰাগছ লৈ আহি আছিলে তো আমি সেই হিচাপত নাকা বহাইছোঁ এম্বুজ বহাইছোঁ তাৰপিছত তাক খেদি ধৰা হ'ল ধৰাৰ পিছত স্কুটি চাৰ্জ কৰাত ইহঁতৰ পৰা around 60 কণ্টেইনাৰ্ছ প্লাষ্টিক টিউব কণ্টেইনাৰ্ছ পোৱা গ'ল যিটো জোখমাপ কৰাত নিয়াৰ এবাউট 8 গ্ৰাম আপোনাৰ হিৰ'ইন পোৱা গৈছে লগে লগে ইহঁতক যিমান নিয়ম নীতি আছে সেইবিলাক কৰি মেলি থানালৈ অনা হ'ল আৰু ভৱিষ্যতে আৰু যাতে এনেকুৱা ড্ৰাগছৰ বস্তুটো আমাৰ ইয়াতে নহয় সেইটো কাৰণে আমি ষ্টেপছ লৈ আছোঁ ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ নাম নামকেইটা ডিটেইলছ নামকেইটা এতিয়ালৈকে আই কাৰ্ড ইহঁতে প্ৰডিউচ কৰিব পৰা নাই তো যাৰ কাৰণে মানে নামকেইটা এতিয়ালৈকে মই ক'ব পৰা নাই ভালকৈ তো যিকে আপোনাৰ যেতিয়া ইহঁতে আই ডি প্ৰুফবিলাক পাম তেতিয়াহে সঠিক নামবিলাক ক'ব পাৰিম নিয়াৰ এবাউট 8 লাখৰ ওচৰা-ওচৰি হ'ব লাগে যিজন যুৱকক ধৰা হৈছে সেই দুজন যুৱকৰ ঘৰ কাষনি বাৰী ঠেলামৰাৰ এই অঞ্চলটোতে এটা ড্ৰাগছৰ ঘাটি গঢ়ি উঠিছে ছাৰ এই অঞ্চলটোত আৰু কি ধৰণৰ কি মানে আগত এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰেকৰ্ডছ মানে ইমান নাছিলে ৰিচেণ্টলি আপোনাৰ অলপমান ইনক্ৰিজ হৈছে বস্তুটো নগাঁৱৰ পৰা এইবিলাক আহা অলপ ষ্টাৰ্ট হৈছে কিছুমান লিংক পোৱা গৈছে তো সেইটো কাৰণে আমি প্ৰিভেণ্টিভ মেজাৰ্ছ লৈ আছোঁ আজি যেনেকুৱা ধৰিলোঁ ভৱিষ্যতে আৰু এনেকুৱা ধৰি থাকিবৰ কাৰণে এতিয়া ইণ্ট্ৰগেশ্যন কৰা হ'ব ইণ্ট্ৰগেশ্যন কৰাৰ পিছত আৰু কোন আছে জড়িত আৰু কোন আৰু কৰে এতিয়া আৰু ব্যৱস্থা কৰিম